Hello friends, welcome back to my channel. অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অৰ্থাৎ ASRLMৰ BPM ব্লক কোঅৰ্ডিনেটৰ এক্সামৰ বাবে ইতিমধ্যে যিসকলে এপ্লাই কৰিছে তেওঁলোকে ASRLMৰ বিষয়ে বা NRLMৰ বিষয়ে নোটছ বিচাৰি হাবাথুৰি হোৱা পৰিলক্ষিত হৈছে কাৰণ এই বিষয়ে বজাৰত কোনো ধৰণৰ নোটছ বা হাতপুথি আপুনি বিচাৰি নাপাব। মই যেহেতু এই ডিপাৰ্টমেণ্টতে কাম কৰোঁ গতিকে কেণ্ডিডেটসকলৰ সুবিধাৰ্থে মই প্ৰস্তুত কৰিছো এটা প্ৰেজেন্টেশন য'ত ASRLM আৰু ASRLMে ইমপ্লিমেন্ট কৰি থকা সকলোবোৰ আঁচনি আৰু আঁচনিবোৰৰ গাইডলাইনছৰ বিশদ বিৱৰণ আৰু ব্যাখ্যা দিয়া হৈছে। গতিকে ব্লক কোঅৰ্ডিনেটৰ DPM DFE যি পোষ্টৰ বাবে আপুনি এপ্লাই নকৰক কিয় এই ভিডিঅটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। মই 100% নিশ্চিতি দিব পাৰো যে এই ভিডিঅ চালে ASRLM ৰিলেটেড যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি দিব পাৰিব। লগতে অলৰেডি যিসকলে কৰ্মৰত হৈ আছে বিভিন্ন ব্লকত তেওঁলোকৰ কামৰ ক্ষেত্ৰতো এই ভিডিঅটো সহায়ক হ'ব। আৰু আমাৰ জীৱিকা সখী বাইদেউসকলেও বহু কথা ইয়াৰ পৰা জানিব পাৰিব। গতিকে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅত আমি আলোচনা কৰিম ASRLM কি, ইয়াৰ মিছন ভিজন কি, ASRLMে কি আঁচনি ৰূপায়ণ কৰি আছে আৰু সেই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কেনে ধৰণৰ গাইডলাইনছ বা নীতি নিৰ্দেশনা অনুসৰণ কৰিব লাগে সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰিম। লগতে ASRLMৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ সম্পৰ্কেও আলোচনা কৰা হ'ব। ASRLM আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন সোসাইটি নামেৰে 2011 চনৰ 11 নৱেম্বৰ তাৰিখে এটা ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন হিচাপে আত্মপ্ৰকাশ কৰে। যিটো এক্টৰ অধীনত ASRLM ৰেজিষ্টাৰ্ড হৈছিল সেই এক্টৰ নাম হ'ল ৰেজিষ্ট্ৰেশ্যন অফ সোসাইটিজ এক্ট 1860। প্ৰত্যেকটো দৰিদ্ৰ পৰিয়ালৰ পৰা কমপক্ষে 11গৰাকীকৈ মুঠ 10ৰ পৰা 20গৰাকী মহিলা একত্ৰিত কৰি এটা আত্মসহায়ক গোট গঠন কৰা হয়। গোটবোৰক ঋণ দিয়া হয় যাতে মহিলাসকলে বিভিন্ন কামত ঋণৰ টকা বিনিয়োগ কৰে আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হয়। ASRLMৰ বিজন হ'ল একোগৰাকী মহিলাৰ বছৰি উপাৰ্জন যাতে কমপক্ষে 1 লাখ টকালৈকে বৃদ্ধি হয়, অৰ্থাৎ প্ৰতিগৰাকী মহিলাক লাখপতি মহিলা হিচাপে চিহ্নিত কৰিব পাৰি। ASRLMৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ 3 ধৰণৰ ইউনিটৰ জৰিয়তে ASRLMে সকলো কাম-কাজ পৰিচালিত কৰি থাকে। ৰাজ্যিক পৰ্যায়ত আছে ষ্টেট মিছন মেনেজমেণ্ট ইউনিট চমুকৈ SMMO। SMMO হৈছে একেবাৰে ওপৰৰ পৰ্যায়ৰ ইউনিট। বাকি সকলো ইউনিট ইয়াৰ SMMOৰ সাবঅৰ্ডিনেট ইউনিট হিচাপে কাম কৰে। জিলা পৰ্যায়ত আছে DMMO অৰ্থাৎ ডিস্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিট আৰু একেবাৰে তলৰ পৰ্যায়ত আছে BMMO অৰ্থাৎ ব্লক মিছন মেনেজমেণ্ট ইউনিট। DMMO এখনত কি ধৰণৰ পোষ্ট থাকে বা বিষয়া কৰ্মচাৰী কাম কৰি থাকে সেই সম্বন্ধে জনাই দিছো। এজন ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ থাকে চমুকৈ যাক DPM বুলি কোৱা হয়। তেখেত DMMOৰ বিত্তীয় আৰু প্ৰশাসনিক কামকাজৰ ওভাৰঅল ইনচাৰ্জ। সকলো কামৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত থাকে। DPMৰ উপৰি তেওঁক সহায় কৰাৰ কাৰণে DMMত আৰু বহু কেইগৰাকী সাপোৰ্ট ষ্টাফ থাকে। ASRLMৰ কামসমূহ বিভিন্ন বিভাগত ভাগ কৰা হৈছে। এই বিভাগবোৰক ভাৰ্টিকেল বুলি কোৱা হয়। একোটা ভাৰ্টিকেল চোৱাচিতা কৰাৰ কাৰণে DMMত এজনকৈ DFE অৰ্থাৎ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট থাকে। 5টা ভাৰ্টিকেলৰ বাবে 5গৰাকী DFE DMO এটা থাকে। ভাৰ্টিকেলছ 5টা হ'ল SMIBCB, SM অৰ্থাৎ সোশ্যাল মোবিলাইজেশ্যন, IB ইনষ্টিটিউচন বিল্ডিং, CB কেপাচিটি বিল্ডিং, ফাইনেন্সিয়েল ইনক্লুজন, লাইভলিহুডছ এণ্ড মাৰ্কেটিং, নন ফাৰ্ম লাইভলিহুডছ আৰু স্কিলছ। এই 5টা হৈছে ভাৰ্টিকেলছ আৰু এই 5টা ভাৰ্টিকুলাৰ বাবে DMO এটাত 5গৰাকী DFE থাকিব লাগে। DPM আৰু DFEৰ উপৰি একাউণ্ট ছেকশ্যনৰ বাবে এজন ডিস্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ, MI ছেকশ্যনৰ বাবে এজন ডিস্ট্ৰিক্ট MIs মেনেজাৰ, লগতে এগৰাকী জুনিয়ৰ এছিষ্টেণ্ট আৰু এগৰাকী অফিচ এছিষ্টেণ্ট DMO এটা থাকিব লাগে। এতিয়া আহো আমি BMMO ইউনিট এটাত কিমান কৰ্মচাৰী বা পোষ্ট থাকে বা থাকিব লাগে। BMMত এজন ব্লক প্ৰজেক্ট মেনেজাৰ চমুকৈ BPM থাকে। DPMৰ দৰেই BPM জনো BMMO এটাৰ বিত্তীয় আৰু প্ৰশাসনিক কামকাজৰ ওভাৰঅল ইনচাৰ্জ। BMMৰ সকলো কামৰ দায়িত্ব BPMৰ ওপৰতে ন্যস্ত থাকে। সাপোৰ্ট ষ্টাফ হিচাপে থাকিব লাগে 4গৰাকী লাইভলিহুড ব্লক কোঅৰ্ডিনেটৰ আৰু এগৰাকী ব্লক কোঅৰ্ডিনেটৰ স্কিলছ। ইয়াৰ উপৰি এগৰাকী একাউণ্টেণ্ট, এজন MIS এক্সিকিউটিভ আৰু এজন অফিচ এছিষ্টেণ্ট BMO থাকিব লাগে। DNRLM দীনদয়াল অন্ত্যোদয় যোজনা নেশ্যনেল ৰুৰেল লাইভলিহুডছ মিছন মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ এক দৰিদ্ৰতা নিৰ্মূলীকৰণ আঁচনি। 2011 চনত ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ইয়াক আজীৱিকা নেশ্যনেল ৰুৰেল লাইভলিহুডছ মিছন চমুকৈ NRLM হিচাপে আৰম্ভ কৰিছিল। 2015 চনত NRLMৰ নাম পৰিৱৰ্তন কৰি DNRLM কৰা হয়। DNRLMৰ মূল লক্ষ্য হ'ল যে গাঁৱৰ মহিলাসকলৰ উন্নতি আৰু তেওঁলোকৰ সবলীকৰণ কৰা। এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে DNRLMৰ অধীনত যিমান কাম হয়
গোটেই কামখিনিক যদি আমি ক্ৰমানুসৰি সামাৰাইজ কৰো তেতিয়াহলে আমি এইখিনি কথা পাম। প্ৰথমতে মহিলাসকলৰ জৰিয়তে এছএছজি ফৰ্ম কৰিব লাগে। এছএছজি ফৰ্মেশনৰ পিছত সেই এছএছজি সমূহৰ জৰিয়তে ভিও অৰ্থাৎ ভিলেজ অৰ্গেনাইজেশ্যন গঠন কৰিব লাগে আৰু ভিও সমূহক লৈ পিছৰ পৰ্যায়ত সিএলএফ অৰ্থাৎ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন গঠন কৰিব লাগে। এই এছএছজি ভিও সিএলএফ এইবোৰ গঠন কৰাৰ পিছত এইবোৰৰ কেপাচিটি বিল্ডিং কৰিব লাগে, অৰ্থাৎ এই এছএছজি ভিও সিএলএফৰ ট্ৰেইনিং প্ৰদান কৰিব লাগে যে পৰিচালনা কিদৰে কৰিব লাগে, বহিপত্ৰ কিদৰে লিখিব লাগে, লাইভলিহুডৰ ওপৰত ট্ৰেইনিং হয় আদি সময়ে সময়ে বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰদান কৰা হয়। এইবোৰক আমি কেপাচিটি বিল্ডিং বুলি কোৱাও। ফৰ্মেশন আৰু কেপাচিটি বিল্ডিঙৰ পিছত তাৰ পিছৰ পৰ্যায়ত যেটো কাম কৰিব লাগে এটো হৈছে যে এছএছজি সমূহক এএছএলএমৰ পৰা বিভিন্ন ধৰণৰ ফান্ড প্ৰদান কৰা হয়, টকা দিয়া হয়, ঋণ দিয়া হয় আৰু পিছৰ পৰ্যায়ত বেংকৰ লগত লিংকেজ কৰা হয় যাতে এএছএলএমৰ উপৰি এছএছজি ভিও সিএলএফ বোৰে বেংকৰ পৰা ঋণ লাভ কৰে। এনেদৰে বিভিন্ন উৎসৰ পৰা ফান্ড লাভ কৰাৰ পিছত সেই ফান্ডখিনি মহিলাসকলে বিভিন্ন উপাৰ্জনমুখী কামত তেওঁলোকে ব্যৱহাৰ কৰিব লাগে, যাৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে লাভৱান হয় আৰু তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী হয়। সো এইখিনি কৰিলে দেখা পাম যে আলটিমেটলি ৰিডাকশন অফ পভাৰ্টি অৰ্থাৎ মহিলাসকলৰ পৰা দৰিদ্ৰতা লাহে লাহে কমি আহিব আৰু এটা সময়ত দৰিদ্ৰতা দূৰীকৰণ হ'ব, যেটো হৈছে ডিএনআৰএলএমৰ উদ্দেশ্য আৰু উদ্দেশ্যত সফল হ'ব পৰা যাব। সো এইখিনি আছিল ডিএনআৰএলএমে যিমানখিনি কাম কৰে সেই কামৰ সামাৰি যদি আমি বিচাৰিবলৈ যাওঁ তেতিয়াহলে আমি এইখিনি কথাই গম পাম। এতিয়া আমি যে সেলফ হেল্প গ্ৰুপ কি আৰু সেলফ হেল্প গ্ৰুপৰ ওপৰত কি ধৰণৰ সংগঠন থাকিব পাৰে ডিএনআৰএলএমৰ অধীনত সেই বিষয়ে আলোচনা কৰো। সেলফ হেল্প গ্ৰুপ হৈছে আলটিমেটলি ইতিমধ্যে আলোচনা কৰা হ'ল যে গাঁৱৰ দৰিদ্ৰ মহিলাৰ দ্বাৰা গঠিত সংগঠন, য'ত কমসে কম 10ৰ পৰা 20 গৰাকী মহিলা একত্ৰিত হয় আৰু এই 10ৰ পৰা 20 গৰাকী মহিলা একত্ৰিত হয় সামূহিক কোনো কামকাজৰ বাবে, যেটোৰ মূল উদ্দেশ্য হৈছে সামাজিকভাৱে আৰু আৰ্থিকভাৱে মহিলাসকলৰ উন্নয়ন সাধন কৰা। এটো হৈছে সেলফ হেল্প গ্ৰুপৰ উদ্দেশ্য আৰু ইয়াৰ বাবে 10ৰ পৰা 20 গৰাকী গাঁৱৰ দৰিদ্ৰতা মহিলা একত্ৰিত হৈ সেলফ হেল্প গ্ৰুপ গঠন কৰে। এই ক্ষেত্ৰত 10ৰ পৰা 20 গৰাকী নহয় 5 গৰাকী মহিলাও সেলফ হেল্প গ্ৰুপ গঠন কৰিব পাৰে। হেতু হৈছে কিছুমান ডিফিকাল্ট এৰিয়া যেনেকুৱা পাহাৰীয়া অঞ্চল তেনেকুৱা ঠাইত 5 গৰাকী মহিলা সেলফ হেল্প গ্ৰুপ গঠন কৰিব পাৰে। সেলফ হেল্প গ্ৰুপ গঠন কৰাৰ পিছত গঠন কৰিব লাগে ভিলেজ অৰ্গেনাইজেশ্যনছ। এটো গাঁও ভিত্তিক এটা সংগঠন, অৰ্থাৎ এখন গাঁৱত যিমান এছএছজি আছে সেই এছএছজি সমূহক লৈ ভিলেজ অৰ্গেনাইজেশ্যনছ কৰা হয়। কিন্তু ইয়াত নিৰ্ধাৰিত কৰি দিয়া আছে যে এটা ভিলেজ অৰ্গেনাইজেশ্যনত 10ৰ পৰা 25টাহে এছএছজি থাকিব পাৰিব। অৱশ্যে যদি ইয়াতকৈ বেছি এছএছজি এটা গাঁৱত থাকে তেতিয়াহলে এটা গাঁৱতে এটা, দুটা, তিনিটা বা তাতকৈ অধিক ভিলেজ অৰ্গেনাইজেশ্যন গঠন হ'ব পাৰে। ভিলেজ অৰ্গেনাইজেশ্যন গঠন হোৱাৰ পিছত গঠন কৰিব লাগে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন অৰ্থাৎ সিএলএফ। ইয়াত এটা সিএলএফক সেকেন্ড লেভেল ফেডাৰেশ্যন বুলি কোৱা হয়, অৰ্থাৎ ফাৰ্স্ট লেভেল ফেডাৰেশ্যন যদি ভিলেজ অৰ্গেনাইজেশ্যন হয় তেতিয়াহলে এছএছজি বোৰৰ সেকেন্ড লেভেল ফেডাৰেশ্যন হ'ব সিএলএফ। আৰু সিএলএফত কিমানটা ভিও থাকিব, কিমানটা এছএছজি থাকিব তাৰ কোনো নিৰ্ধাৰিত সংখ্যা নাই। সিএলএফ হৈছে ব্লকবোৰত কিছুমান ক্লাষ্টাৰ গঠন কৰি দিয়া হয় আৰু এটা ক্লাষ্টাৰৰ অধীনত যিমানখিনি ভিও থাকে গোটেইখিনি ভিও বা গোটেইখিনি এছএছজি লৈ সিএলএফ গঠন কৰা হয়। গতিকে সিএলএফত এছএছজি বা ভিওৰ সংখ্যা নিৰ্ধাৰিত নহয়। ইতিমধ্যে আমি আলোচনা কৰিছো যে ডিএনআৰএলএমৰ অধীনত যিবোৰ এছএছজি গঠন হয় এছএছজি সমূহত গাঁৱৰ মহিলাসকলহে অন্তৰ্ভুক্ত হ'ব পাৰে। পিছে এছএছজিত গাঁৱত থকা সকলো মহিলা অন্তৰ্ভুক্ত হ'ব পাৰেনে? আনসাৰ হ'ব যে নহয়, গাঁৱৰ সকলো মহিলাই এছএছজি গঠন কৰিব নোৱাৰে। তাৰ বাবে কিছুমান নীতি নিৰ্দেশনা আছে। সেই নীতি নিৰ্দেশনাসমূহ কি সেই বিষয়ে এবাৰ চকু ফুৰাই লওঁ। 2011 চনৰ যি ছ'চিঅ' ইকনমিক কাষ্ট সেন্সাছ আছে সেই ছ'চিঅ' ইকনমিক কাষ্ট সেন্সাছত কিছুমান হাউচ হোল্ড অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ তেওঁলোকে ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া ফুলফিল কৰিছে, যিকোনো এটা ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া ফুলফিল কৰিছে। যে এছইচিজি 2011ত 7টা কেটেগৰী আছিল, 7টা ক্ৰাইটেৰিয়া আছিল, যিটোক 7 ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া বুলি কোৱা হয়। তাৰে যিকোনো এটা ক্ৰাইটেৰিয়া যদি কোনোবাই ফুলফিল কৰে তেতিয়াহলে সেই হাউচ হোল্ডটোক এছইচিচিত অন্তৰ্ভুক্ত কৰা হৈছিলে। এনেদৰে অন্তৰ্ভুক্ত হোৱা হাউচ হোল্ডৰ যিবিলাক মহিলা আছে তেওঁলোকে এছএছজি গঠন কৰিব পাৰিব। লগতে অট'মেটিক ইনক্লুশনৰ কাৰণেও কেইটামান ক্ৰাইটেৰিয়া আছিলে, তাৰে যিকোনো এটা ক্ৰাইটেৰিয়া যদি কোনোবা হাউচ হোল্ডে ফুলফিল কৰে সেই হাউচ হোল্ডটোকো এছইচিচি 2011ত অন্তৰ্ভুক্ত কৰা হৈছিলে। এনেদৰে অট'মেটিক ইনক্লুজন ক্ৰাইটেৰিয়া ফুলফিল কৰা মহিলাসকলেও এছএছজি গঠন কৰিব পাৰিব। ইয়াৰ উপৰি সকলোতকৈ ডাঙৰ কথাটো হৈছে যে প'ৰেষ্ট অফ দা প'ৰ, অৰ্থাৎ গাঁৱৰ যিসকল মানুহ দুখীয়াতকৈ দুখীয়া সেই মহিলাসকলকো এছএছজি গঠন কৰিব পাৰিব। পিছে গাঁৱৰ প'ৰেষ্ট অফ দা প'ৰ এইটো চিহ্নিত কৰাৰ কাৰণে অৰ্থাৎ বাছনি কৰাৰ কাৰণে
এটা প্ৰচেছ আছে, সেই প্ৰচেছটো কোৱা হয় পাৰ্টিচিপেটৰী আইডেন্টিফিকেশ্যন অফ পোৰ অৰ্থাৎ PIP। ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ জৰিয়তে হওক বা অট'মেটিক ইনক্লুশ্যনৰ জৰিয়তে হওক নাইবা PIPৰ জৰিয়তে প'ৰেষ্ট অফ দ্য পোৰ হাউচ হোল্ড বাছনি কৰাৰ জৰিয়তে হওক, এই তিনিটা ক্ৰাইটেৰিয়াৰ ভিতৰত যিকোনো এটা ক্ৰাইটেৰিয়া অন্তৰ্ভুক্ত হ'ব লাগিব, তেতিয়াহ'লেহে NRLM-ৰ অধীনত মহিলা এগৰাকীয়ে SHG গঠন কৰিব পাৰিব। এতিয়া চাওঁ হওক যে SCCC 2011ত 7 ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া, সেই 7টা ক্ৰাইটেৰিয়া কি আছিল? এই 7টা ক্ৰাইটেৰিয়া লগতে যি আমাৰ অট'মেটিক ইনক্লুশ্যনৰ ক্ৰাইটেৰিয়া আছে, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। চ' এইটো আমি চোৱাটো দৰকাৰ। 7 ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ 1 নম্বৰটো হ'ল হাউচ হোল্ডছ উইথ অনলি 1 ৰুম, কাটছা ৱালছ এণ্ড কাটছা ৰুফ। যদি কোনো হাউচ হোল্ডৰ এটাই কোঠালি থাকে আৰু সেই কোঠালিটো কেঁচা দেৱাল আৰু কেঁচা ছাদ থাকে, তেতিয়াহ'লে এইটো ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব। নো এডাল্ট মেম্বাৰ্ছ বিটুইন এজেছ অফ 16 to 59, 16ৰ পৰা 59 বছৰ বয়সৰ ভিতৰত ঘৰখনত কোনো প্ৰাপ্তবয়স্ক সদস্য যদি নাথাকে। ফিমেল হেডেড হাউচ হোল্ড উইথ নো এডাল্ট মেম্বাৰ বিটুইন 16 and 59, 16 আৰু 59ৰ ভিতৰত কোনো প্ৰাপ্তবয়স্ক পুৰুষ নাই আৰু ঘৰখনৰ মুৰব্বী হৈছে মহিলা, তেনে ক্ষেত্ৰতো এইটো ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ ভিতৰত আহিব। হাউচ হোল্ড উইথ ডিজেবল মেম্বাৰ এণ্ড নো এবল বডিড এডাল্ট মেম্বাৰ, যদি কোনো ঘৰত বিকলাংগ সদস্য থাকে আৰু কাম কৰাৰ কাৰণে কোনো সক্ষম ব্যক্তি নাথাকে, তেতিয়াহ'লে ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াত আহিব। SC ST হাউচ হোল্ড সকলোবোৰ ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াত আহিব। হাউচ হোল্ডছ উইথ নো লিটাৰেট এডাল্ট এবভ 25 years, 25 বছৰ বয়সৰ ঊৰ্ধৰ কোনো ব্যক্তি, শিক্ষিত ব্যক্তি ঘৰখনত যদি নাথাকে। লেণ্ডলেছ হাউচ হোল্ড ডেৰাইভিং এ মেজৰ পাৰ্ট অফ দেয়াৰ ইনকাম ফ্ৰম মেনুৱেল কেজুৱেল লেবাৰ, ভূমিহীন মানুহ আৰু তেওঁলোকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে, এনেধৰণৰ ব্যক্তিসকলকো 7 ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব। এতিয়া চাওঁ অট'মেটিক ইনক্লুজনৰ ক্ৰাইটেৰিয়াসমূহ কি কি। চ' ক্ৰাইটেৰিয়া কেইটা হ'ল হাউচ হোল্ডছ উইদাউট শ্বেল্টাৰ, ডেষ্টিটিউট লিভিং অন আল্মছ, মেনুৱেল স্কেভেঞ্জাৰ্ছ, প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপ, লিগেলি ৰিলিজড বণ্ডেড লেবাৰ্ছ। চ' এইসমূহ হৈছে অট'মেটিকেলি ইনক্লুজনৰ ক্ৰাইটেৰিয়া। এই 7 ডেপ্ৰাইভেশ্যন ক্ৰাইটেৰিয়া আৰু অট'মেটিক ইনক্লুজনৰ ক্ৰাইটেৰিয়া কেইটা খুবেই ইম্পৰ্টেণ্ট হয়। এটা হাউচ হোল্ডৰ পৰা অকল এটা মহিলাকে এটা SHG অন্তৰ্ভুক্ত কৰাৰ নিয়ম। কমিউনিটি কেডাৰ্ছ অৰ্থাৎ আমাৰ যিসকল সখী বাইদেউসকল আছে, এই সখী বাইদেউসকলো আচলতে SHGৰ সদস্য হয়। SHGবোৰক সহায়ৰ কাৰণে, বিভিন্ন কামৰ ক্ষেত্ৰত সহায় সহযোগিতাৰ কাৰণে SHG মহিলাসকলৰ পৰা কিছুমান মহিলাক বাছনি কৰা হয়। তেওঁলোকে আচলতে কমিউনিটি কেডাৰ্ছ হয় আৰু তেওঁলোকে কমিউনিটি কেডাৰ্ছসকলে SHGসমূহক বিভিন্ন কামত সহায় কৰে। ব্লকৰ পৰা বা ASLMৰ পৰা যিসমূহ কাম তেওঁলোকক দিয়া হয়, তেওঁলোকে সেই কামসমূহ সম্পন্ন কৰে, তাৰ বিনিময়ত তেওঁলোকক অনাৰিয়ামো দিয়া হয়। চ' ASLMৰ অধীনত কিমান ধৰণৰ কমিউনিটি কেডাৰ আছে সেই বিষয়ে আমি অকণমান চাই লওঁ। যে প্ৰথমতে আছে জীৱিকা সখী। অন্যান্য ৰাজ্যত জীৱিকা সখীবোৰক কমিউনিটি ৰিচোৰ্চ পাৰ্চন অৰ্থাৎ CRP বুলি কোৱা হয়। আমাৰ অসমত ASLMৰ অধীনত যিবিলাক CRP আছে, সেই CRP সকলক জীৱিকা সখী বুলি কোৱা হয়। তাৰপিছত বেংকত সহায় কৰাৰ কাৰণে বেংক সখী আছে, কৃষি সখী আছে, পশু সখী আছে, DGP সখী, বীমা সখী, CRP-EP, ইয়াৰ উপৰি সংযোগ সখীও আছে। চ' এনেধৰণে বিভিন্ন ধৰণৰ সখীয়ে ASLMৰ অধীনত কাম কৰি থাকে আৰু তাৰ বিনিময়ত তেওঁলোকে অনাৰিয়াম ASLMৰ পৰা লাভ কৰি থাকে। এতিয়া আলোচনা কৰো আমি যে NRLMত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বস্তু হৈছে পঞ্চসূত্ৰ, লগতে দশসূত্ৰ। এই দুয়োটা বস্তুৱে খুবেই গুৰুত্বপূৰ্ণ। পঞ্চসূত্ৰ হৈছে 5টা সূত্ৰ, যি 5টা সূত্ৰ SHG এটাই পালন কৰিব লাগে। যদি SHG এটাই 5টা সূত্ৰ অৰ্থাৎ পঞ্চসূত্ৰ ফলো কৰিব নোৱাৰে, তেতিয়াহ'লে সেই SHGটোক ইনএক্টিভ SHG বুলি কোৱা হয়। ইনএক্টিভ SHG এটাই কেতিয়াও NRLMৰ পৰাই হওক বা বেংকৰ পৰাই হওক বা যিকোনো চ'ৰ্চৰ পৰাই ইনএক্টিভ SHG এটাই কোনো ধৰণৰ বেনিফিট লাভ নকৰে। চ' পঞ্চসূত্ৰটো হৈছে SHG এটাই সামূহিকভাৱে পালন কৰিব লাগে। তাৰ 1 নম্বৰটো হৈছে ৰেগুলাৰ মিটিং, অৰ্থাৎ SHG এটাই নিয়মিতভাৱে মিটিং কৰিব লাগে, যিটো কোৱা হৈছে সাপ্তাহিক মিটিং। প্ৰতি সপ্তাহতে SHG এটা মিটিং কৰিব লাগে। নেক্সট হৈছে ৰেগুলাৰ ছেভিংছ, অৰ্থাৎ প্ৰতি সপ্তাহতে SHGয়ে মিটিং কৰাৰ উপৰি সেই মিটিঙত গৈ তেওঁলোকে ছেভিংছ কৰিব লাগে, অৰ্থাৎ সঞ্চয় কৰিব লাগে। 3 নম্বৰটো হ'ল ৰেগুলাৰ ইণ্টাৰনেল লেণ্ডিং। ছেভিংছৰ যিবিলাক টকা জমা হয় SHGত, সেই টকাখিনি SHGয়ে আভ্যন্তৰীণভাৱে SHGৰ সদস্যবোৰৰ মাজত ঋণ প্ৰদান কৰিব লাগে। তাৰপিছত প্ৰম্পট ৰিপেমেণ্ট, 4 নম্বৰটো হ'ল প্ৰম্পট ৰিপেমেণ্ট, অৰ্থাৎ যি ঋণ SHGৰ সদস্যসকলে লাভ কৰে, তেওঁলোকে আকৌ
সেই টকাখিনি ঋণখিনি উভতাই এছএছজিক দিব লাগে। 5 নম্বৰটো হ'ল গুড বুকস অফ ৰেকৰ্ডছ, অৰ্থাৎ এই গোটেই যি চাৰিটা কাম আছে, ৰেগুলাৰ মিটিং, ৰেগুলাৰ সেভিংস, ৰেগুলাৰ ইন্টাৰনেল লেন্ডিং, প্ৰম ৰিপেমেন্ট, এই কামখিনি যেতিয়া হয় গোটেই কথাখিনি লিপিবদ্ধ কৰাৰ কাৰণে কিছুমান কিতাপ আছে, বুকস অফ ৰেকৰ্ডছ আছে। সেই বুকছত গোটেই কথাখিনি নিয়মিতভাৱে লিপিবদ্ধ কৰিব লাগে। এই পাঁচোটা হৈছে পঞ্চসূত্ৰ। এই পাঁচোটা সূত্ৰই এছএছজি এটাই নিয়মিতভাৱে অৰ্থাৎ সঠিকভাৱে পালন কৰিব লাগে, অন্যথা সেই এছএছজিটো ইনএক্টিভ হৈ যায়। ইয়াৰ পিছত এই পাঁচোটা সূত্ৰৰ লগত আৰু পাঁচোটা সূত্ৰ যোগ কৰি এই 10টাক একেলগে 10 সূত্ৰ বুলি কোৱা হয়। আগৰ যি পঞ্চসূত্ৰ আছিলে এই পঞ্চসূত্ৰটো এছএছজি পালন কৰিব লাগে। ইয়াৰ পিছত যি পাঁচোটা সূত্ৰ আছে এই পাঁচোটা সূত্ৰ হৈছে যে এছএছজিৰ মহিলাসকলে ব্যক্তিগত জীৱনত পালন কৰিব লাগে। তেতিয়া হলে কি হ'ব, তেওঁলোকে আৰ্থিক উপাৰ্জনৰ উপৰি সামাজিকভাৱে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। 1 নম্বৰটো অৰ্থাৎ সামগ্ৰিকভাৱে 6 নম্বৰ যিটো সূত্ৰ হ'ল নিউট্ৰিশ্যন, হেল্থ, হাইজিন আৰু চেনিটেশ্যন, স্বাস্থ্য, পুষ্টি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা, এই বিষয়ে এছএছজিৰ মহিলাসকলক টাইম টু টাইম তেওঁলোকক ট্ৰেইনিং প্ৰদান কৰা হয়। 7 নম্বৰটো হ'ল এডুকেশ্যন, অৰ্থাৎ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে মহিলাসকলক অৱগত কৰা হয়, তেওঁলোকে যাতে নিজৰ ল'ৰা ছোৱালীসকলক শিক্ষা প্ৰদান কৰে। আৰু এছএছজিৰ মহিলাসকলৰ ভিতৰত যিসকল মহিলাই এতিয়া স্বাক্ষৰ কৰিবলৈ শিকা নাই তেওঁলোকক ভিঅ'ৰ জৰিয়তে বা চিএলএফৰ জৰিয়তে কিদৰে স্বাক্ষৰ কৰিব পৰা যায় সেই বিষয়ে ব্যৱস্থা লোৱাৰ বাবে তেওঁলোকক সচেতন কৰা হয়। 8 নম্বৰটো হৈছে কোঅৰ্ডিনেশ্যন উইথ পিআৰআই, অৰ্থাৎ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে সক্ৰিয় সহযোগ মহিলাসকলে কৰিব লাগে। পঞ্চায়তী ৰাজ ব্যৱস্থাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে পুৰুষৰ সমানে সমানে অংশগ্ৰহণ কিদৰে কৰিব লাগে সেই সম্পৰ্কে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। লগতে তেওঁলোকে ভিঅ' চিএলএফ এছএছজিৰ মিটিঙত তেওঁলোকক সজাগ কৰা হয়। 9 নম্বৰটো হ'ল এক্সেছ টু এন্টাইটেলমেন্ট অফ দ্য গভ স্কিম, চৰকাৰৰ যিমানবোৰ আঁচনি আছে সেই আঁচনিৰ সুবিধা যাতে মহিলাসকলে লাভ কৰিব পাৰে বা অন্য সকলেও লাভ কৰিব পাৰে সেই সম্পৰ্কে মহিলাসকলক অৱগত কৰা হয় বিভিন্ন প্ৰশিক্ষণৰ যোগেদি। 10 নম্বৰটো অৰ্থাৎ একেবাৰে শেষৰটো হৈছে সাষ্টেইনেবল লাইভলিহুড, অৰ্থাৎ প্ৰতিগৰাকী মহিলা যাতে একোটা জীৱিকাৰ বাট মুকলি কৰিব পাৰে আৰু সেই জীৱিকাটো যাতে সাষ্টেইনেবল হয়, অৰ্থাৎ বহনক্ষম হয় বা দীৰ্ঘম্যাদী হয়। ইতিমধ্যে আমি আলোচনা কৰিছো যে এছএছজি এটা এএছএলএমৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ফাণ্ড লাভ কৰি থাকে। তাৰে যি প্ৰথম ফাণ্ড লাভ কৰে সেইটো হৈছে আৰএফ, অৰ্থাৎ ৰিভলভিং ফাণ্ড। অসমীয়াত ক'লে অৰ্থটো হ'ব ঘূৰ্ণীয়মান পুঁজি। এই ঘূৰ্ণীয়মান পুঁজি বা আৰএফ এছএছজিক দিয়া হয় কৰ্পাছ হিচাপে, অৰ্থাৎ এছএছজিটোৰ পুঁজি হিচাপে। আৰু এই আৰএফটো এছএছজিৰ মহিলাসকলৰ মাজত সদস্যসকলৰ মাজত ইন্টাৰনেল লেন্ডিং অৰ্থাৎ আভ্যন্তৰীণ ঋণ প্ৰদান কৰিব লাগে। আৰএফ লাভৰ কাৰণে এছএছজি এটাই কিছুমান যোগ্যতা আহৰণ কৰিব লাগে। তাৰ 1 নম্বৰ যোগ্যতাটো হ'ল এছএছজিটোৰ বয়স হ'ব লাগে 3 মাহ। এছএছজিটোৰ ডেট অফ ফৰ্মেশ্যনৰ পৰা এছএছজিটোৰ বয়স 3 মাহ হ'ব লাগে। দ্বিতীয়টো হ'ল যে এছএছজিটোৱে পঞ্চসূত্ৰ মানি চলিব লাগে। এছএছজিটোৰ এটা সেভিংস একাউণ্ট থাকিব লাগে। সো এই তিনিটা হৈছে ক্ৰাইটেৰিয়া, এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিটো এটা এছএছজি যদি থাকে তেতিয়াহ'লে এছএছজিটোৱে আৰএফৰ কাৰণে উপযুক্ত হয়। সো এই ক্ৰাইটেৰিয়া কেইটা আছে নে নাই সেইটো চাবৰ কাৰণে এছএছজিটো গ্ৰেডিং কৰা হয়। 3 মাহ যেতিয়া বয়স হয়, 3 মাহ বয়স হোৱাৰ পিছত এছএছজিটো গ্ৰেডিং কৰা হয়। ব্লকৰ যিসকল ব্লক কোঅৰ্ডিনেটৰ থাকে তেওঁলোকে এছএছজিৰ গ্ৰেডিং কৰে, নাইবা জীৱিকা সখীসকলেও এছএছজিৰ গ্ৰেডিং কৰে। সো গ্ৰেডিং কৰি যেতিয়া এছএছজি এটা আৰএফৰ কাৰণে উপযুক্ত হয় তেতিয়া আৰএফৰ যি পৰিমাণ হ'ল যে 15,000 ৰুপিজ, এনআৰএলএমৰ অধীনত এছএছজি এটাই 15,000 টকা আৰএফৰ ধন হিচাপে লাভ কৰে। ইয়াৰ উপৰি অসম চৰকাৰে কেম্পছ অৰ্থাৎ কনকলতা মহিলা সবলীকৰণ আঁচনি নামেৰে এটি আঁচনি মুকলি কৰিছে। সেই আঁচনিৰ অধীনত 10,000 টকা এছএছজিয়ে লাভ কৰে, অৰ্থাৎ এনআৰএলএমৰ 15,000 টকা আৰু কেম্পছৰ 10,000 টকা মিলাই আৰএফ হয় 25,000 টকা। যদি কোনোবা এছএছজিয়ে ডিএনআৰএলএমৰ 15,000 টকা লাভ কৰা নাই তেতিয়াহ'লে কেম্পছৰ পৰা সেই এছএছজিটোৱে 25,000 টকা লাভ কৰিব, অৰ্থাৎ এছএছজি এটাই মেক্সিমাম আৰএফ হিচাপে মেক্সিমাম 25,000 টকা লাভ কৰিব। নেক্সট যিটো ফাণ্ড এছএছজি এটাই লাভ কৰে সেই ফাণ্ডটো হৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড, অৰ্থাৎ চমুকৈ চিআইএফ বা সামূহিক বিনিয়োগ পুঁজি বুলি কোৱা হয়। সেই কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বা চিআইএফ এছএছজি এটাক দিয়া হয় যাতে এছএছজিৰ মহিলাসকলে উপাৰ্জনমুখী কামত তেওঁলোকে টকাখিনি বিনিয়োগ কৰিব পাৰে আৰু তেওঁলোকৰ ইনকাম বৃদ্ধি কৰিব পাৰে। সো ইয়াৰ বাবে এছএছজিটো এটা কাম কৰিব লাগে, এটা প্লেন তেওঁলোকে প্ৰস্তুত কৰিব লাগে। সেই প্লেনটোৰ নাম হৈছে মাইক্ৰ ক্ৰেডিট প্লেন বা ক্ষুদ্ৰ ঋণ আঁচনি। চমুকৈ ইয়াক আমি এমচিবি বুলি কওঁ। চিআইএফৰ টকা পোনপটীয়াভাৱে এছএছজিক দিয়া নহয়, প্ৰথমতে চিএলএফক দিয়া হয়, চিএলএফৰ পৰা ভিঅ'ৰ পৰা এছএছজিক দিয়া হয়।
ভিওত যিমানখিনি এছএসজি থাকে তাৰে 50% এছএসজি খে এট এ টাইম CI4 টকা 50,000 কৰি প্ৰতি এছএসজিক দিয়া হয়। অৰ্থাৎ এটা ভিও যদি 10টা এছএসজি থাকে তেতিয়াহ'লে 5টা এছএসজি খে প্ৰথমতে 50,000 কৰি 2.5 লাখ টকা ভিওটোক দিয়া হ'ব আৰু ভিওৰ পৰা এছএসজি বোৰে 50,000 কৰি লাভ কৰিব। বাকী থকা এছএসজি বোৰে পিছৰ পৰ্যায়ত ৰোটেশনৰ জৰিয়তেহে CI4 টকা লাভ কৰিব। ইতিমধ্যে আমি RFৰ কথা কলো আৰু সেই RFৰ টকা এছএসজি এটাই পোনপটীয়াভাৱে লাভ কৰে আৰু এছএসজিৰ কাৰণে RFৰ টকাটো হৈছে কৰ্পাছ অৰ্থাৎ পুঁজি, কিন্তু CI4 টকা এছএসজিৰ কাৰণে কৰ্পাছ নহয়, পুঁজি নহয়, এটো হৈছে এছএসজিৰ কাৰণে ঋণ হয়। ভিওৰ কাৰণে CI4 টকা ঋণ হয়, আনহাতে CLFৰ কাৰণে এছএসজি টকাটো ক্যাপিটেল অৰ্থাৎ কৰ্পাছ হয়। সো এছএসজি এটাই CI4 টকা লাভ কৰাৰ কাৰণে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এইখিনি ফুলফিল কৰিব লাগিব যে এছএসজিৰ বয়স কমসে কম 6 মাহ হ'ব লাগিব, তেতিয়াহে CI4 টকা লাভ কৰিবলৈ উপযুক্ত হ'ব। লগতে 75 মানি চলিবই লাগিব যিকোনো ফান্ড লাভৰ কাৰণে। ইয়াৰ উপৰি এছএসজিটোৱে মাইক্ৰো ক্ৰেডিট প্লেন অৰ্থাৎ MCP প্ৰস্তুত কৰিব লাগিব আৰু MCP কিদৰে প্ৰস্তুত কৰা হয় তাৰ কাৰণে আগতীয়াকৈ এছএসজিটোক MCP প্ৰিপাৰেচনৰ ওপৰত ট্ৰেইনিং দিয়া হয়। CI4 টকা যেহেতু ঋণ হিচাপে CLFক দিয়ে আৰু CLFৰ পৰা ভিওৰ পৰা এছএসজিৰ পৰা মেম্বাৰ লৈ যায়, আকৌ মেম্বাৰৰ পৰা এছএসজিৰ পৰা আৰু ভিওৰ পৰা CLF লৈ ঘূৰি আহে, গতিকে ইয়াত এটা ফান্ড ফ্লো হয় আৰু এই ফ্লোটো যাতে ইজিলি বুজিব পৰা যায় তাৰ কাৰণে ইয়াত এটা ফ্লো চাৰ্ট দিয়া হৈছে। চাৰ্টটো এবাৰ আমি চকু ফুৰাই লওঁ। ইয়াত প্ৰথমতে কোৱা হৈছে যে মিছনৰ পৰা, অৰ্থাৎ মিছন মানে হৈছে ASLMৰ পৰা গ্ৰান্ট হিচাপে CLFক দিয়া হয় CI4 টকা, অৰ্থাৎ গ্ৰান্ট মানে হৈছে কৰ্পাছ অৰ্থাৎ CLFৰ কাৰণে CIFটো হৈছে কৰ্পাছ অৰ্থাৎ পুঁজি। কিমান টকা দিয়া হ'ব? সেই CLFত যিমান এছএসজি আছে CLFৰ অন্তৰ্গত তাৰে 50% এছএসজিৰ নামত CI4 টকা আহে, প্ৰতিটো এছএসজিৰ বাবদ 50,000 কৰি। আৰু CLFটোৱে যেতিয়া টকাটো লাভ কৰে তেতিয়া CLFে টকা ভিওবোৰক দিয়ে। ভিও এটা কিমান দিব? সেই ভিওৰ যিমান এছএসজি আছে তাৰে 50% এছএসজিৰ বাবে টকাখিনি CLFৰ পৰা ভিও ঋণ হিচাপে দিয়া হয়। ঠিক ভিও যেতিয়া টকা লাভ কৰে তেতিয়া ভিও দিয়ে এছএসজি আৰু এছএসজিৰ পৰা মেম্বাৰসকলে CI4 টকা লাভ কৰে। আকৌ যেতিয়া মেম্বাৰসকলে টকা লাভ কৰাৰ পিছত আকৌ ঠিক CLFৰ টকাখিনি ঘূৰি যাব লাগিব, তেতিয়া মেম্বাৰে এছএসজিক দিয়ে ভিও আৰু ভিও দিয়ে CLFত। এইটো যিটো ফ্লো, এই ফ্লোটো মেইনটেইন কৰিব লাগিব। মেম্বাৰে কেতিয়াও ডাইৰেক্ট ভিওক দিব নোৱাৰিব বা ডাইৰেক্ট CLFত টকা ঘূৰাই দিব নোৱাৰিব। ঠিক তেনেকে CLFে ডাইৰেক্ট মেম্বাৰক কেতিয়াও ঋণ নিদিয়ে বা দিব নোৱাৰে বা ডাইৰেক্ট এছএসজিকো ঋণ দিব নোৱাৰে। যদি ব্লক এটাত CLF নাথাকে তেতিয়াহলেও এছএসজি মেম্বাৰবোৰে বা এছএসজিবোৰে CI4 টকা লাভ কৰিব। তেতিয়া মিছনৰ পৰা অৰ্থাৎ ASLMৰ পৰা ডাইৰেক্ট ভিওক দিয়া হ'ব CI4 টকা, তাৰ পৰা এছএসজি লাভ কৰিব, এছএসজিৰ পৰা মেম্বাৰে লাভ কৰিব। পৰৱৰ্তী পৰ্যায়ত যেতিয়া CLF গঠন হ'ব তেতিয়া ভিও আগতে মিছনৰ পৰা লাভ কৰা CI4 টকাখিনি CLFক ঘূৰাই দিব লাগিব। CIF যেহেতু লোন হয়, গতিকে লোন থাকিলে তাত ইন্টাৰেষ্টৰ কথা আহিব। সো এছএসজি মেম্বাৰে যেতিয়া CIFৰ লোন লাভ কৰিব তে কিমান টকাকে ইন্টাৰেষ্ট ভৰিব লাগিব সেই বিষয়ে এবাৰ চকু ফুৰাই লওঁ। সো মেম্বাৰে যেতিয়া এছএসজি টকাখিনি ঘূৰাই দিব তেতিয়া তেওঁ 12% ইন্টাৰেষ্ট ভৰিব লাগিব, অৰ্থাৎ বছৰি 12% হলে মাহত হ'ব 1 টকা। ঠিক এছএসজি টকাখিনি পোৱাৰ পিছত ভিওক ঘূৰাই দিব লাগিব আৰু সেই সময়ত এছএসজিটোৱে ভিওক দিব 9% এনুৱেলি, অৰ্থাৎ মাহত 72 পইচা। ভিওটোৱে আকৌ CLFৰ টকাখিনি ঘূৰাই দিব লাগিব, ৰেট অফ ইন্টাৰেষ্ট হ'ল 6% এনুৱেলি, অৰ্থাৎ মাহত 50 পইচা। ভালনাৰেবিলিটি ৰিডাকচন ফান্ড বা চমুকৈ VRF হৈছে এক ধৰণৰ ফান্ড যিটো ভিওবোৰক অৰ্থাৎ ভিলেজ অৰ্গেনাইজেশ্যনবোৰক কৰ্পাছ হিচাপে প্ৰদান কৰা হয়, অৰ্থাৎ ভিওৰ কাৰণে এইটো ঋণ নহয়, ভিওৰ কাৰণে এইটো হৈছে এটা পুঁজি, ভিওবোৰক প্ৰদান কৰা হয়। সো VRF দিয়াৰ উদ্দেশ্য হৈছে যে কিছুমান ভালনাৰেবল সিচুৱেশ্যন, অৰ্থাৎ যেনেকুৱা এক্সাম্পল হিচাপে যদি লওঁ আমি বানপানী, কোভিড পৰিস্থিতি বা কাৰোবাৰ ঘৰত জুই লাগিল, কাৰোবাৰ খেতি বাতি নষ্ট হ'ল, ধুমুহা কাৰণে ঘৰ ভাঙি গ'ল, এনেকুৱা যিবিলাক ভালনাৰেবল সিচুৱেশ্যনছ আছে সেই সিচুৱেশ্যনবোৰৰ মোকাবিলা কৰাৰ কাৰণে VRF প্ৰদান কৰা হয় ভিওবোৰক। ভিওবোৰে টকাখিনি লাভ কৰাৰ পিছত সদস্যবোৰক লোন হিচাপে দিব পাৰে, নাইবা কম ইন্টাৰেষ্টত লোন হিচাপে দিব পাৰে, নাইবা বিশেষ পৰিস্থিতিত গ্ৰান্ট হিচাপেও সদস্যবোৰক ভিও দিব পাৰে। সো ভিও এটা মিছনৰ পৰা কিমান টকা VRFৰ পুঁজি লাভ কৰিব তাৰ কাৰণে কিছু হিচাপ নিকাচ আছে। ভিও এটা যিমান সদস্য থাকিব সেই সদস্যবোৰৰ ভিতৰত যিমানখিনি জেনেৰেল সদস্য আছে তাৰ প্ৰত্যেকৰ কাৰণে 1500 টকা
SC ST যিমান সদস্য আছে প্ৰত্যেকৰ কাৰণে 2250 টকা আৰু PWD অৰ্থাৎ বিশেষভাৱে সক্ষম বা বিকলাংগ সদস্য যিমান আছে প্ৰত্যেকৰ কাৰণে 3000 টকা কৰি হিসাব কৰি টোটাল যিমান টকা হয় হিমানখিনি টকা ভিও এটাই মিছনৰ পৰা VRFৰ ফান্ড হিচাপে লাভ কৰে কিন্তু গোটেইখিনি টকা একেলগে দিয়া নহয় প্ৰথম ইনষ্টলমেন্টত 60% টকা দিয়া হয় আৰু প্ৰথম ইনষ্টলমেন্ট যেতিয়া ইউটিলাইজেশন হৈ যায় ইউটিলাইজেশন হোৱাৰ পিছতহে সেকেন্ড ইনষ্টলমেন্ট দিয়া হয় সো VRF সম্বন্ধে ইতিমধ্যে মোৰ এটা ভিডিও আছে ভিডিওটো আই বটনত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰে তাত ডিটেইল সকলোবোৰ বস্তু দিয়া আছে নাইবা ডেসক্ৰিপচন বক্সতো লিংক দিয়া থাকিব লিংকত ক্লিক কৰি আপোনালোকে ভিডিওটো চাই ল'ব পাৰে সো ফাইনান্সিয়েল ইনক্লুজন হৈছে এনেকুৱা এটা প্ৰসেস যি প্ৰসেসৰ জৰিয়তে সমাজৰ একেবাৰে যি দুৰ্বল শ্ৰেণীৰ লোকসকল আছে বা যিসকলৰ ইনকাম একেবাৰে কম সেই লোকসকলে যাতে বেংকৰ যিসমূহ সুবিধা আছে সেই সুবিধাসমূহ লাভ কৰিব পাৰে নাইবা তেওঁলোকে সময়মতে ঋণ আৰু পৰ্যাপ্ত পৰিমাণে ঋণ লাভ কৰিব পাৰে তাকো একেবাৰে কম খৰচত সেই প্ৰসেসটোকে ফাইনান্সিয়েল ইনক্লুজন বুলি কোৱা হয় সো এইখিনিতে আমি চাও যে এনআৰএলএমত ফাইনান্সিয়েল ইনক্লুজন মানে কি বুজাব বিচৰা হৈছে বা ফাইনান্সিয়েল ইনক্লুজনৰ যি টাৰ্গেট এনআৰএলএমত ফিক্স কৰা হৈছে সেই টাৰ্গেটটো কি হয় সো এনআৰএলএমত ফাইনান্সিয়েল ইনক্লুজন মানে ক'ব বিচৰা হৈছে যে প্ৰতিগৰাকী দুখীয়া মহিলাই যাতে বেংকৰ পৰা কমসে কম 1 লাখ টকা কৰি তেওঁলোকে ঋণ লাভ কৰিব পাৰে এটো হৈছে এনআৰএলএমত ফাইনান্সিয়েল ইনক্লুজনৰ টাৰ্গেট এসএসজি এটা বিত্তীয় সংযোজনৰ বাবে কি দৰে আগবাঢ়িব লাগে হেতু আমি এবাৰ চাই লওঁ যে এসএসজি এটা গঠন কৰাৰ পিছত 1 মাহৰ ভিতৰতে এসএসজি টোৰ এটা সেভিংস বেংক একাউন্ট ওপেন হ'ব লাগে 3 পৰা 4 মাহৰ ভিতৰত এসএসজি টো গ্ৰেডিং হ'ব লাগে আৰু এসএসজি টোৱে আৰএফ পাব লাগে 6 পৰা 8 মাহৰ ভিতৰত এসএসজি টো এমসিপি কৰিব লাগে আৰু তেওঁলোকে সিআইএফ লাভ কৰে তাকো এসএসজি টোৰ বেংক একাউন্টত 6 পৰা 12 মাহৰ ভিতৰত এসএসজি টোৱে বেংকৰ পৰা লোন লাভ কৰিব লাগে প্ৰথমবাৰৰ বাবে ঠিক 24 মাহৰ ভিতৰত এসএসজি টোৱে সেকেন্ড টাইমৰ বাবে বেংকৰ পৰা ঋণ লাভ কৰিব পাৰে আৰু এনেদৰে আগবাঢ়ি গৈ থাকে এসএসজি এটা বেংকৰ পৰা কিমান টকা ঋণ লাভ কৰিব তাৰ কাৰণে ৰিজাৰ্ভ বেংকৰ কিছুমান গাইডলাইনছ আছে ৰিজাৰ্ভ বেংকে সময়ে সময়ে মাস্টাৰ সাৰ্কুলাৰ ডিএনএলএমৰ বাবে পাবলিশ কৰি থাকে আৰু এই মাস্টাৰ সাৰ্কুলাৰ সমূহত এসএসজিৰ ঋণ সম্বন্ধীয় নীতি নিৰ্দেশনাসমূহ তাত উল্লেখ কৰা থাকে 2022 চনৰ 22 জুলাইত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যেটো মাস্টাৰ সাৰ্কুলাৰ পাবলিশ হৈছিল সেই মাস্টাৰ সাৰ্কুলাৰ অনুসৰি এসএসজি এটা প্ৰথম অৱস্থাত 6 লাখ টকা ঋণ স্যাংশন কৰা হয় আৰু ইয়াৰলি ড্ৰয়িং পাৱাৰ এটা দিয়া হয় 3 বছৰৰ কাৰণে সো প্ৰথম বছৰত যি এসএসজি ড্ৰয়িং পাৱাৰ থাকে যে এসএসজি টোৰ যেটো কৰ্পাস হয় মোট কৰ্পাস অৰ্থাৎ এসএসজি টোৰ নিজৰ যিখিনি পুঁজি থাকে এই পুঁজিৰ 6 গুণ নাইবা 1.5 লাখ টকা যেটো বেছি হয় অৰ্থাৎ এসএসজি এটা প্ৰথম বছৰত কমপক্ষে 1.5 লাখ টকা ঋণ লাভ কৰিব লাগে দ্বিতীয় বছৰৰ ড্ৰয়িং পাৱাৰ হল যে এসএসজি টোৰ কৰ্পাসৰ 8 টাইমছ অৰ্থাৎ 8 গুণ নাইবা 3 লাখ টকা কমপক্ষে তৃতীয় বছৰৰ বাবে ড্ৰয়িং পাৱাৰ হল যে এসএসজি এটাই তৃতীয় বছৰত কমপক্ষে 6 লাখ টকা ঋণ লাভ কৰিব লাগে বেংকৰ পৰা তাৰ বাবে এসএসজি টোৱে এমসিপি কৰিব লাগিব অৰ্থাৎ মাইক্ৰো ক্ৰেডিট প্ল্যান প্ৰস্তুত কৰিব লাগিব অৰ্থাৎ 3 লাখ টকা লৈকে এসএসজি কোনো ধৰণৰ মাইক্ৰো ক্ৰেডিট প্ল্যান প্ৰস্তুত কৰিব নালাগে তাৰ ওপৰত হলে এমসিপি অৰ্থাৎ মাইক্ৰো ক্ৰেডিট প্ল্যান বেংকত জমা কৰিব লাগে ফোৰ্থ ইয়াৰত অৰ্থাৎ চতুৰ্থ বছৰত এসএসজি টোৱে 6 লাখ টকাৰ ওপৰত ঋণ লাভ কৰিব আৰু তেতিয়াও এসএসজি টো এমসিপি প্ৰস্তুত কৰিব লাগিব আৰু সেই এমসিপি এসএসজিৰ ওপৰৰ যি ফেডাৰেচন থাকে যেনেকুৱা ভিওচিএলএফ আদিয়ে এপ্ৰাইজ কৰিব লাগিব এসএসজিৰ বেংক লিংকেজৰ ওপৰত ডিটেইলছ আলোচনা কৰি ইতিমধ্যে মোৰ ভিডিও অলৰেডি এটা দিয়া আছে ভিডিওটো আপোনালোকে আই বটনত ক্লিক কৰি চাই ল'ব পাৰে নাইবা ডেসক্ৰিপচন বক্সতো ভিডিওটো লিংক দিয়া থাকিব লিংকত ক্লিক কৰি আপোনালোকে ভিডিওটো চাই ল'ব এসএসজি এটা যেতিয়া বেংকৰ পৰা ঋণ লাভ কৰে সেই ঋণৰ ইন্টাৰেষ্ট কিমান হ'ব হেতু আমি আলোচনা কৰিব লাগিব যে 20 জুলাই 2022 যেটো ৰিজাৰ্ভ বেংকৰ মাস্টাৰ সাৰ্কুলাৰ সেই মাস্টাৰ সাৰ্কুলাৰ অনুসৰি এসএসজি এটা 3 লাখ টকা লৈকে ঋণ লাভ কৰিলে তাৰ বাবে বেংকক 7% ইন্টাৰেষ্ট দিব লাগিব বছৰি 7% ইন্টাৰেষ্ট আৰু বেংকে মিছনৰ পৰা অৰ্থাৎ গভৰ্ণমেন্টৰ ফালৰ পৰা এডিশনাল 4.5% ইন্টাৰেষ্ট বেংকে লাভ কৰিব অৰ্থাৎ এসএসজি যেতিয়া বেংকৰ পৰা ঋণ এটা লাভ কৰিব তেতিয়া বেংকে 7% ইন্টাৰেষ্ট এসএসজিৰ পৰা লাভ কৰিব আৰু 4.5% এএছএলএমৰ পৰা লাভ কৰিব এএছএলএম ইমপ্লিমেন্ট কৰি থকা অন্য এটা গুৰুত্বপূৰ্ণ আঁচনি হৈছে নেশনাল ৰুৰাল ইকনমিক ট্ৰান্সফৰমেশন প্ৰজেক্ট বা চমুকৈ এনআৰইটিপি বুলি যাক কোৱা হয় এনআৰইটিপি হৈছে এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কেন্দ্ৰীয় চৰকাৰৰ যি মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্টে মুকলি কৰিছিল এই আঁচনি ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে যে এসএসজি বা এসএসজিৰ মহিলাসকলে এই আঁচনিৰ যোগেদি তেওঁলোকে ফাৰ্ম আৰু নন ফাৰ্ম দুই ধৰণৰ লাইভলিহুড এক্টিভিটি কৰি পেলাই
তেওঁলোকে যাতে আৰ্থিকভাৱে তেওঁলোকে সবল বা উন্নতি সাধন কৰিব পাৰে এইটো উদ্দেশ্যৰে এই আঁচনিটো মুকলি কৰা হৈছিলে আৰু আঁচনিটো ASLMে ইমপ্লিমেন্ট কৰি আছে সো NRETP প্ৰজেক্টটো অসমৰ গোটেইকেইখন জিলাত বা গোটেইকেইখন ব্লকত কিন্তু ইমপ্লিমেন্ট হৈ থকা নাই NRETP যিসমূহ জিলা বা ব্লকত ইমপ্লিমেন্ট হৈ আছে সেই জিলাসমূহ বা ব্লকসমূহ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে NRETP ব্লকবোৰত যিবোৰ বিষয়ৰ ওপৰত বিশেষভাৱে ফোকাস কৰা হয় সেই বিষয়সমূহ হ'ল যে NRETP ব্লকত CLF বোৰক প্ৰথমতে মডেল CLF হিচাপে আইডেন্টিফাই কৰা হয় আৰু সেই মডেল CLFত ভাইবিলিটি গ্যাপ ফান্ড প্ৰদান কৰা হয় বা চমুকৈ যাক BGF বুলি কোৱা হয় এই ভাইবিলিটি গ্যাপ ফান্ড হৈছে যে NRLM বা বেংকৰ পৰা SHG CLF বা VO বোৰে ফান্ড লাভ কৰাৰ পিছতো ফান্ডৰ শৰ্টফল হয় যেতিয়া বিশেষ কোনো ডেভেলপমেন্টাল এক্টিভিটি হাতত লোৱা হয় তেতিয়া ফান্ডৰ শর্টফল হয় সেই ফান্ডৰ শর্টফল জোৰা মাৰাৰ কাৰণে ভাইবিলিটি গ্যাপ ফান্ড এটা মডেল CLF বোৰক প্ৰদান কৰা হয় ইয়াৰ উপৰি মডেল CLF বোৰে ট্ৰেইনিং সেন্টাৰ ডেভেলপ কৰিব লাগে সেই ট্ৰেইনিং সেন্টাৰ বোৰক CMTC বুলি কোৱা হয় বা কমিউনিটি মেনেজ ট্ৰেইনিং সেন্টাৰছ ডেভেলপ কৰিব লাগে ডিজিটেল ফাইনেন্সৰ ওপৰত NRETP ব্লকবোৰত বিশেষ গুৰুত্ব দিয়া হয় NRETP ব্লকত যিমান SHG আছে বা প্ৰডিউসাৰ গ্ৰুপছ আছে VO CLF বা SHG ৰ মেম্বাৰ সকলোৱে যাতে ডিজিটেল প্ল্যাটফৰ্মত ট্ৰানজেকচন কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হয় ইন্স্যুৰেন্স আৰু পেনশন কভাৰেজ NRETP ব্লকত যিমান SHG মেম্বাৰছ আছে সকলোৱে যাতে ইন্স্যুৰেন্স এনৰোল কৰে বা পেনশন স্কিমৰ অধীনত আহে এই বিষয়ে গুৰুত্ব দিয়া হয় ইন্স্যুৰেন্স সাপোৰ্ট ফান্ড এটা CLF বোৰত ৰেজ কৰা হয় ইন্স্যুৰেন্স সাপোৰ্ট ফান্ড হৈছে যে SHG ৰ সদস্যৰ যেতিয়া মৃত্যু হয় মৃত্যুৰ পিছত তেওঁলোকে ইন্স্যুৰেন্সৰ কাৰণে ক্লেম কৰে কিন্তু ক্লেমৰ টকাটো আহি পোৱাত বহু পলম হয় এই যেটো ইন্টাৰিম পিৰিয়ড হয় এই মাজৰ সময়খিনি যাতে ইন্স্যুৰেন্স সাপোৰ্ট ফান্ডৰ জৰিয়তে সেই SHG মহিলা গৰাকীৰ পৰিয়ালক যাতে হকা প্ৰদান কৰিব পৰা যায় ইয়াৰ উপৰি ফাৰ্ম লাইভলিহুডৰ ক্ষেত্ৰত পৰিচাৰ গ্ৰুপ গঠন কৰা ভ্যালু চেইন ডেভেলপ কৰা আৰু নন ফাৰ্ম লাইভলিহুডৰ ক্ষেত্ৰত এন্টাৰপ্ৰাইজ ডেভেলপ কৰা সো এইখিনি হৈছে NRETP ব্লকবোৰৰ যিবোৰ বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা বা চমুকৈ যাক আমি কেম্পছ ভি বুলি কওঁ এই কেম্পছ ভি হৈছে অসম চৰকাৰৰ এটা আঁচনি এই অসম চৰকাৰৰ আঁচনিটো ASLMে ইমপ্লিমেন্ট কৰি আছে এই আঁচনিটো পোনপ্ৰথমে অসম চৰকাৰে লঞ্চ কৰিছিলে 1 এপ্ৰিল 2018 ত তেতিয়া ইয়াৰ নাম আছিল কনকলতা মহিলা সবলীকৰণ যোজনা বা চমুকৈ কেম্পছ পিছৰ পৰ্যায়ত ইয়াক নতুনকৈ নামকৰণ কৰা হয় 11 নৱেম্বৰ 2022 তেতিয়া ইয়াৰ নামকৰণ কৰা হয় বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা বা কেম্পছ ভি এই কেম্পছ ভিৰ অধীনত SHG এটা ৰিভলভিং ফান্ড লাভ কৰে 25000 যদি হে SHG টো আগতে NRLM ৰ অধীনত 15000 টকা লাভ কৰিছিলে তেতিয়া হলে কেম্পছ ভিৰ অধীনত SHG টো লাভ কৰে 10000 rupees ইয়াৰ উপৰি যিবোৰ SHG বেংকৰ পৰা ইতিমধ্যে ঋণ লাভ কৰিছে সেই SHG বোৰক কেপিটেল সাবসিডি অৰ্থাৎ মূলধনীয় ৰাজসাহায্য হিচাপে 50000 টকা প্ৰদান কৰা হয় কেম্পছ ভিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলে যাতে বজাৰত তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে ASLM যিবোৰ পদক্ষেপ হাতত লৈছে সেই পদক্ষেপসমূহ যদি এবাৰ আমি চকু ফুৰাও তেতিয়া হলে দেখা পাম যে আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ পদক্ষেপ সেই পদক্ষেপটো হ'ল যে ASLMে ইতিমধ্যে এটা ব্ৰ্যান্ড মুকলি কৰিছে সেই ব্ৰ্যান্ডটোৰ নাম হৈছে অসমী অৰ্থাৎ অসমী ব্ৰ্যান্ডৰ অধীনত আত্মসহায়ক গোটে প্ৰস্তুত কৰা সকলোবোৰ সামগ্ৰী বজাৰত উলিয়াই দিয়া হয় সো অসমী হৈছে কিছুমান শব্দ এব্ৰিভিয়েট কৰি অসমী ওয়াৰ্ডটো কৰা হৈছে ব্ৰ্যান্ডৰ যেটো নামটো কৰা হৈছে সো হেকেটা হ'ল যে আত্ম সহায়ক মহিলা গোটৰ আইডেন্টিটি অৰ্থাৎ পৰিচয় আত্মসহায়ক মহিলা গোটৰ পৰিচয় এই শব্দকেইটা এব্ৰিভিয়েট কৰি অসমী ব্ৰ্যান্ডটো কৰা হৈছে আত্মৰ পৰা এ সহায়কৰ পৰা SO আৰু মহিলা গোটৰ পৰা M আৰু আইডেন্টিটি অৰ্থাৎ পৰিচয়ৰ পৰা I একেটা এব্ৰিভিয়েট কৰি অসমী ব্ৰ্যান্ডটো কৰা হৈছে ASLMৰ অন্য এটা মাৰ্কেটিং ইনিচিয়েটিভ হ'ল 2015-16 চনৰ পৰা প্ৰতি বছৰে ASLMে সাৰাস মেলা নামৰ এটা মেলা অনুষ্ঠিত কৰি থাকে যত SHG মহিলাসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰাৰ কাৰণে এটা সুবিধা লাভ কৰে ইয়াৰ উপৰি ASLM এটা ওয়েবসাইট ডেভেলপ কৰিছে সেই ওয়েবসাইটৰ নাম হ'ল asami.biz দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা চমুকৈ যাক DDU-GKY বুলি কোৱা হয় এই DDU-GKY হৈছে ASLMে ইমপ্লিমেন্ট কৰি থকা অন্য এটা স্কিম এটো এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কিম যাৰ মুখ্য উদ্দেশ্য হৈছে যে যিবিলাক স্কুল ড্ৰপ আউট হয় স্কুল ড্ৰপ আউট ষ্টুডেন্টবোৰৰ যিসকলে এতিয়ালৈকে সংস্থাপিত হোৱা নাই তেওঁলোকক স্কিলৰ ওপৰত ট্ৰেইনিং প্ৰদান কৰা আৰু স্কিল ট্ৰেইনিং প্ৰদান কৰি তেওঁলোকক প্লেসমেন্টৰ ব্যৱস্থা কৰা অৰ্থাৎ তেওঁলোকক প্ৰাইভেট সেক্টৰত সংস্থাপিত কৰা এটো হৈছে DDU-GKY স্কিমৰ মুখ্য উদ্দেশ্য যিবোৰ বিষয়ৰ ওপৰত ট্ৰেইনিং প্ৰদান কৰা হয় সেই বিষয়সমূহ হৈছে বেসিক্যালি
বিজনেছ প্ৰচেছ আউটসোৰ্চিং অৰ্থাৎ BPO বোৰত কেণ্ডিডেট সকলে যাতে চাকৰি কৰিব পাৰে তেনেধৰণৰ তেওঁলোকক ট্ৰেইনিং প্ৰদান কৰি প্ৰস্তুত কৰি তোলা সিউইং মেচিন অপাৰেটৰ ইলেক্ট্ৰিচিয়ান সোলাৰ টেকনিচিয়ান কাৰ সাৰ্ভিসিং জেনাৰেল ডিউটি এসিস্ট্যান্ট একাউন্টিংকে ধৰি আৰু বহু কেইবিধ ট্ৰেডৰ ওপৰত কেণ্ডিডেট সকলক ট্ৰেইনিং প্ৰদান কৰা হয় ট্ৰেইনিংৰ যেটো সময়সীমা এটো 3 মাহৰ পৰা 12 মাহলৈকে হ'ব পাৰে ইমান দিনৰ ট্ৰেইনিং প্ৰদান কৰি তেওঁলোকক সাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু সাৰ্টিফিকেট দিয়াৰ পিছত তেওঁলোকক সংস্থাপন কৰা হয় কোনোবা প্ৰাইভেট সেক্টৰত সো এটো এটা কমপ্লিটলি সেন্ট্ৰেল স্পন্সৰ্ড স্কিম হয় আৰু এই স্কিমৰ 90% টকা সেন্ট্ৰেল গভৰ্নমেন্টে আৰু 10% টকা স্টেট গভৰ্নমেন্টে ফান্ডিং কৰি থাকে সো এই স্কিমটো আগতে নাম আছিল আজীৱিকা স্কিল প্ৰগ্ৰাম ইয়াক 2016ত ডিডিউ জিকেৱাই নামেৰে পুনৰ নামকৰণ কৰা হয় সো ইয়াৰ যেটো টাৰ্গেট গ্ৰুপ হয় অৰ্থাৎ যিবোৰ ষ্টুডেন্ট স্কুল ড্ৰপ আউট ষ্টুডেন্টে ইয়াত সুবিধা ল'ব পাৰিব এই প্ৰশিক্ষণৰ তেওঁলোকৰ বয়সৰ সময়সীমা এটা আছে 15 পৰা 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ষ্টুডেন্টৰ বয়সৰ সময়সীমা সো তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰো সীমাবদ্ধতা আছে যে ক্লাস 5 ৰ পৰা গ্ৰেজুৱেচন লৈকে সকলোবোৰ ষ্টুডেন্টে এই ডিডিউ জিকেৱাই স্কিমৰ সুবিধা ল'ব পাৰিব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অৰ্থাৎ পিপিপি মোডত স্কিমটো ইমপ্লিমেন্ট হৈ থাকে ইয়াত প্ৰাইভেট এজেন্সি কিছুমান যুক্ত হৈ থাকে তেওঁলোকক প্ৰজেক্ট ইমপ্লিমেন্ট এজেন্সি অৰ্থাৎ পিআইএ বুলি কোৱা হয় পিআইএ এটা দায়িত্ব হ'ল যে তেওঁলোকে কেণ্ডিডেটবোৰক ট্ৰেইনিং প্ৰদান কৰিব আৰু সেই কেণ্ডিডেটবোৰক প্লেচমেন্ট অৰ্থাৎ সংস্থাপন দিব কোনোবা প্ৰাইভেট সেক্টৰত আৰু এএছএলএমৰ ইয়াত ৰোলটো হৈছে যে এএছএলএমে কেণ্ডিডেট সিলেকশন কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব আৰু পিআইএৰ কাম হৈছে তেওঁলোকে ট্ৰেইনিং দিব আৰু তেওঁলোকক সংস্থাপন কৰিব ৰুৰেল সেল্ফ এমপ্লয়মেন্ট ট্ৰেইনিং ইনষ্টিটিউট অৰ্থাৎ আৰসিটি হৈছে কিছুমান ট্ৰেইনিং ইনষ্টিটিউট যিবোৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ আৰু এই আৰসিটি বোৰ এস্টাবলিশ কৰা আৰু মেনেজ কৰাৰ দায়িত্ব অৰ্থাৎ ৰেসপন্সিবিলিটি আছে নেশনালাইজড বেংকবোৰৰ হাতত বিভিন্ন ডিস্ট্ৰিক্টত বিভিন্ন নেশনালাইজড বেংকে এই আৰসিটি বোৰ এস্টাবলিশ কৰা আৰু মেনেজ কৰে সো আৰসিটিৰ মুখ্য উদ্দেশ্য হৈছে ট্ৰেইনিং প্ৰদান কৰা কিন্তু ডিডিউ জিকেৱাৰ লগত ইয়াৰ কিছু বেসিক ডিফাৰেন্স হ'ল যে ডিডিউ জিকেৱাটো ট্ৰেইনিংয়ে প্ৰদান কৰা হয় কিন্তু ট্ৰেইনিংৰ পিছত চাকৰি দিয়া হয় কিন্তু আৰসিটি ট্ৰেইনিং প্ৰদান কৰাৰ পিছত নিজে নিজে মানুহ সংস্থাপিত হয় সেল্ফ এমপ্লয়মেন্ট তেওঁলোকে যাতে লাভ কৰিব পাৰে তেনে ধৰণৰ ট্ৰেইনিং আৰসিটি প্ৰদান কৰা হয় সো ইয়াৰ যেটো ট্ৰেইনিংৰ যেটো ডিউৰেচন হৈছে 48 আৱাৰ্ছৰ পৰা 360 আৱাৰ্ছ আৰসিটি ট্ৰেইনিং লাভ কৰিবলৈ হলে কেণ্ডিডেটৰ বয়সৰ নিৰ্ধাৰিত সীমা আছে 18 পৰা 45 বছৰ বয়সৰ যুৱক যুৱতী সকলেহে এই ট্ৰেইনিং লাভ কৰিব পাৰে আৰসিটি ট্ৰেইনিং লাভ কৰাৰ কাৰণে কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ মাপকাঠি নাই কেণ্ডিডেটে যদি লিখিব আৰু পঢ়িব পাৰে তেতিয়া হলে আৰসিটি ট্ৰেইনিং তেওঁলোকে লাভ কৰিব পাৰে প্ৰজেক্ট উন্নতি অন্য এটা আঁচনিৰ নাম এই আঁচনিটো কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্টে লঞ্চ কৰিছিলে সো প্ৰজেক্ট উন্নতিৰ উদ্দেশ্য হৈছে যে কেণ্ডিডেটক স্কিল ডেভেলপমেন্টৰ ওপৰত ট্ৰেইনিং দিয়া সো ইয়াত ডিফাৰেন্সটো হৈছে যে এই ক্ষেত্ৰত যিসকলক কেণ্ডিডেটক বাছনি কৰা হ'ব তেওঁলোকে এমজি এনৰেগাৰ বেনিফিচিয়াৰী হ'ব লাগিব নাইবা তেওঁলোকৰ পৰিয়ালৰ কোনো সদস্য হ'ব লাগিব যিবিলাক এমজি এনৰেগাৰ বেনিফিচিয়াৰী লাষ্ট ফাইনেন্সিয়েল ইয়াৰত 100 ডেজৰ কাম কৰিছে তেনেকুৱা এমজি এনৰেগাৰ বেনিফিচিয়াৰী পৰিয়ালৰ সদস্যকহে এই প্ৰজেক্ট উন্নতিৰ কাৰণে বাছনি কৰা হ'ব সো তেনে পৰিয়ালৰ সদস্যজনৰ বা তেওঁৰ বয়স হ'ব লাগিব 18 পৰা 35 ইয়াৰ্ছ প্ৰজেক্ট উন্নতিৰ অধীনত যিবিলাক কেণ্ডিডেট বাছনি কৰা হ'ব সেই কেণ্ডিডেটবোৰে ডিডিউ জিকেৱাই নাইবা আৰসিটিৰ অধীনত তেওঁলোকে ট্ৰেইনিং লাভ কৰিব যদি কেণ্ডিডেটজনে বিচাৰে যে ট্ৰেইনিংৰ পিছত তেওঁ চাকৰি কৰিব তেতিয়া হলে তেওঁ ডিডিউ জিকেৱাই ট্ৰেইনিং কৰিব আৰু যদি বিচাৰে নহয় কেণ্ডিডেট ট্ৰেইনিং কৰাৰ পিছত তেওঁ সেল্ফ এমপ্লয়মেন্ট অৰ্থাৎ নিজে নিজে সংস্থাপিত হ'ব বিচাৰে তেতিয়া হলে তেওঁ আৰসিটিৰ অধীনত কেবিকেৰ অধীনত তেওঁক ট্ৰেইনিং দিয়া হ'ব সো প্ৰজেক্ট উন্নতিৰ অধীনত যিবিলাক কেণ্ডিডেট ট্ৰেইনিং কৰিব তেওঁলোকে ট্ৰেইনিং পিৰিয়ড তেওঁলোকে স্টাইপেন্ড লাভ কৰিব সো স্টাইপেন্ড কিমান পৰিমাণৰ হ'ব এমজি এনৰেগাৰ অধীনত এগৰাকী বেনিফিচিয়াৰীয়ে কাম কৰাৰ বিনিময়ত যিখিনি মজুৰি লাভ কৰে সেই মজুৰিৰ সমপৰিমাণ স্টাইপেন্ড কেণ্ডিডেটজনে ট্ৰেইনিং পিৰিয়ডত লাভ কৰিব কেণ্ডিডেটজন যদি ডিডিউ জিকেৱাই ট্ৰেইনিং কৰে তেতিয়া হলে তেওঁ ম্যাক্সিমাম 100 ডেজৰ স্টাইপেন্ড পাব আৰু যদি আৰসিটি নাইবা কেবিকে তেওঁ ট্ৰেইনিং কৰে তেতিয়া হলে তেওঁ ম্যাক্সিমাম 30 দিনৰ স্টাইপেন্ড পাব সো প্ৰজেক্ট উন্নতিত আমাৰ এএছএলএম অৰ্থাৎ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যেটো ৰোল হয় সেই ৰোলটো হৈছে যে তেওঁলোকে কেণ্ডিডেটক ৰেজিষ্ট্ৰেচন কৰাব তেওঁলোকক ট্ৰেইনিংৰ কাৰণে মোবিলাইজ কৰিব আৰু পেৰেন্টছৰ লগত কাউন্সেলিং কৰিব এইখিনি হৈছে এএছএলএমৰ ৰোল বাকি যিখিনি ট্ৰেইনিং দিয়া তেওঁলোকক জব দিয়া এইখিনি দায়িত্ব হৈছে ডিডিউ জিকেৱাই জিপিআই থাকে নাইবা আৰসিটি নাইবা কেবিকে দায়িত্ব হয় আৰু যে স্টাইপেন্ড কেণ্ডিডেটে লাভ কৰিব সেই স্টাইপেন্ড প্ৰদান কৰিব এমজি এনৰেগাৰ যি ব্লক লেভেলত পিও থাকে পিও নাইবা ব্লক ডেভেলপমেন্ট অফিচাৰে কেণ্ডিডেটক স্টাইপেন্ড প্ৰদান কৰিব সো ফ্ৰেন্ডস এখিনি আছিল আজিৰ ভিডিও
আশা কৰিছো ভিডিঅ'টো নিশ্চয় আপোনাৰ উপকাৰত আহিব। যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাই দিব। সকলো ধৰণৰ ডাউট ক্লিয়াৰ কৰাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব। পিছৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।